ছেপ্টেম্বৰত বিটিআৰ নিৰ্বাচন, সাজু শাসক বিৰোধী, গৰম বিটিআৰ ৰাজনীতি, আকৰ্ষণীয় শুক্লাই চেৰফাং সমষ্টি। 15 বছৰীয়া BPFৰ উন্নয়নৰ খতিয়ান লৈ শুক্লাই চেৰফাঙত গাঁৱে গাঁৱে গণেশ কছাৰী। সমষ্টিটোত BPFৰ ধাৰাবাহিক যোগদান কাৰ্যসূচীত কম্পিত বিৰোধী শিবিৰ। 2020ত বিজেপিৰ দখললৈ যোৱা সমষ্টিটো পুনৰুদ্ধাৰৰ বাবে সাজু BPF নেতা তথা প্ৰাক্তন EM গণেশ কছাৰী। বিগত 5 বছৰে শুক্লাই চেৰফাঙত বিজেপি দলে মাত্ৰ প্ৰলোভনৰ ৰাজনীতি কৰাৰ অভিযোগ গণেশ কছাৰীৰ। কছাৰীৰ দাবী 15 বছৰীয়া BPFৰ শাসনৰ পিছত বিগত 5 বছৰ স্থবিৰ হৈছে শুক্লাই চেৰফাঙৰ উন্নয়ন। তদুপৰি সমষ্টিটোত UPPL দলে চৰকাৰী আঁচনিৰ ভুৱা আবেদন পত্ৰ ৰাজনীতি কৰাৰো অভিযোগ BPFৰ। এনেদৰে এখনৰ পিছত আন এখন সভাত ৰাইজৰ উপস্থিতি উৎসাহিত হৈছে শুক্লাই চেৰফাং BPF। মোৰ নিজা গাঁও এই মানে ঔবাৰী গোপাল থানৰ প্ৰাংগণত আজি আমি BPF দলৰ এটা মানে নিৰ্বাচনী সভা আমি পাতিলোঁ। তাত বহুত মানে ঔবাৰী গাঁৱৰ জ্যেষ্ঠ মানুহ, আই মাতৃসকল আৰু যুৱক বন্ধুসকল, ভাইটিসকল আজি ইয়াত সমাগম হৈছে। আৰু একে ঠাইতে UPPLে প্ৰলোভন দি ফালে যোৱা আজিৰ পৰা 17 দিনমান আগত এইকেইখন জাগাতে মিটিং পাতিছিল। মানে প্ৰলোভন দিছিল যে অৰুণোদয় ফৰ্ম বিতৰণ কৰিম, এই ধৰণে কৈ ফালে গোটেই মহিলাসকলক আমন্ত্ৰণ কৰি ইয়াত মিটিং কৰিছিল। আৰু সেইদিনা তেখেতসকলে আমাৰ ফালৰ পৰা বুলি এওঁলোকে মানে UPPLে কৈছে যে আপোনালোক এটা আমি গামোচা দিম। এই ধৰণে সকলো মিটিঙত অহা ব্যক্তিসকলক গামোচা দিছিল। তাৰপিছততো মই অবাক হ'লোঁ, ঔবাৰী গাঁৱত UPPLৰ মানুহ ইমান জইন হৈছে, মই আচৰিত দেখিলোঁ। তাৰপিছত মই যেতিয়া মিডিয়াত দেখিলোঁ, আমাৰ গাঁৱৰ মুৰব্বীবিলাকক মই সুধিলোঁ একচুৱেলি কি হৈছে। ঔবাৰীত যে মহিলাসকলক সকলোকে মানে UPPLে যোগদান কৰা বুলি ঘোষণা কৰিছে, কি হৈছে একচুৱেলি। তেতিয়া আমাৰ মানে এই গাঁৱৰ মুৰব্বীবিলাকে ক'লে যে তেখেতসকলক প্ৰলোভন দি ফালে অৰুণোদয় ফৰ্ম দিম বুলি গোটেই মাটি লৈ গৈছিল আৰু তাতে গামোচা দিছে বুলি কৈছে। তাৰপিছত গাঁৱৰ মানে যে মুৰব্বীবিলাকে শংকিত হৈ ফালে মোৰ ঘৰত গ'ল। মোৰ ঘৰত যাই ফালে কৈছে একেখন জাগাতে আমি মিটিং মাতি দিম, আপুনি তাতে মানে উপস্থিত থাকিলে হ'ব বুলি কৈছিল। ঠিক নাইকৈ গাঁৱৰ মুৰব্বীবিলাকে এই আজিৰ সেই মিটিংটো মাতি দিছিল। আৰু হিচাপে আজি ইয়াত যিখিনি ব্যক্তি সিদিনা যোগদান কৰা বুলি কৈছিল, সেইখিনি ব্যক্তি আকৌ আমাৰ লগত আহিছে। আজি ইয়াত আমাৰ গিৰীশ শৰ্মা, তেখেতে আগতে আছিল, মদন দাস মোৰ ঘৰৰ ওচৰৰ, তেখেতে একদম সন্মুখতে আছিল সিদিনা। সেইবিলাক মানুহ আজি আকৌ মোৰ লগত আহিছে। যিমান মানে মহিলাবিলাক তেখেতসকলে যোগদান কৰিছিল সেইখিনি মহিলা আজি ইয়াত আহিছে। আৰু যিমান ছিনিয়ৰ জ্যেষ্ঠ গাঁৱৰ মুৰব্বীবিলাক সকলো আজি ইয়াতে আহিছে। মোৰ ভাল লাগিছে আজি ঔবাৰী গাঁৱৰ ৰাইজে সচেতনমূলকভাৱে আজি এই মিটিংটো পাতিছে। এইটো আজি সফল হৈছে। আৰু আগন্তুক সময়ত BPF দলৰ লগত থাকিল বৃহত্তৰ ঔবাৰী ৰাইজে BPF দলৰে নাঙলৰ ছবিতে ভোট দিব, এইখিনি মোৰ আশা আছে। অঞ্চলত উন্নয়ন ময়ে যি কৰিছে এইখিনি আছে। যিমান ৰাস্তা ঘাট আছে, যিমান স্কুল ঘৰে হওক, বিভিন্ন মানে বান্ধে হওক ঔবাৰী অঞ্চলত বা দলঙে হওক দেওচুঙা নদীবিলাকত গোটেই ময়ে কৰা। ইয়াত মই নাই, BPF দল নাই। এই ঔবাৰী অঞ্চলত বা শুক্লাই চেৰফাং অঞ্চলত শূন্য, উন্নয়ন স্তব্ধ হৈছে। ইয়াৰ কাৰণে মানে আজি আমাৰ যিবিলাক সাধাৰণ ৰাইজ, এই সাধাৰণ ৰাইজে আকৌ BPF দলক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যাতে BTCৰ এখন চৰকাৰ পুনৰ মানে চৰকাৰ গঠন কৰিব লাগিব সেইটো অনুভৱ হৈছে। আৰু আধৰুৱা থকা যিবিলাক কাম আমি যদি BPF দলে BTC চৰকাৰ কৰে, আধৰুৱা যিবিলাক কাম আছে, আজি ঔবাৰী অঞ্চলতো বহুতখিনি কাম, ৰাস্তা বনাবলগীয়া এতিয়াও আছে, এতিয়াও বান্ধ বান্ধিবলগীয়া আছে। এই দেওচুঙা নদীবিলাকত এতিয়াও দলং বনাবলগীয়া এতিয়াও আছে, কমিউনিটি হল বনাবলগীয়া আছে, এই ধৰণৰ কথা, ক্লাব ঘৰ বনাবলগীয়া আছে, লাইব্ৰেৰী বনাবলগীয়া আছে। এই ধৰণৰ বহুত মানে সমস্যা এতিয়াও ঔবাৰী হিচাপে আছে। গতিকে ঔবাৰী হিচাপেও আমি উন্নয়ন কৰিব লাগিব। গোটেই বৃহত্তৰ
শুক্লাই চেৰপাং অঞ্চলত যিমান আধৰুৱা কাম আছে প্ৰত্যেকখন গাঁৱত যিখিনি সমস্যা আছে এইখিনি সমস্যা যাতে আমি এটাৰ পিছত এটা সমাধান যাতে কৰিব পাৰে ইয়াৰ কাৰণে আমি চেষ্টা কৰিম। প্ৰলোভনৰ ৰাজনীতি আমি সেইটোৱে কৈ আছো, প্ৰলোভনৰ ৰাজনীতি প্ৰলোভিত হৈ ফালে কোনোৱে যাতে ভুল নাযায় এই কথাকে অনুৰোধ কৰিছোঁ। ইলেকশ্যন আহিলে তেখেতসকলে ফৰ্ম বিতৰণ কৰা এই কাৰ্যটো কৰি থাকে। যোৱা MP ইলেকশ্যনৰ আগতো 3টাকৈ ফৰ্ম বিতৰণ কৰিছিল, অৰুণোদয় ফৰ্ম বুলি কয় বা মাজনী আঁচনি, এই ধৰণে বিভিন্ন আঁচনিৰ নাম লৈ তেখেতসকলে ফৰ্ম বিতৰণ কৰিছিল, কিন্তু একো পোৱা নাই, ৰাইজে একো পোৱা নাই। আকৌ BTC ইলেকশ্যন আহিছে, আকৌ ফৰ্ম বিতৰণ কৰিছে। যোৱা BTC ইলেকশ্যনৰ সময়তো UPPLও তাতে মানে ট্ৰেক্টৰৰ ছবিত থকা এটা ফৰ্ম ওলাইছিল, তাত ঘৰে ঘৰে চাকৰি দিয়াৰ কথা তেখেতসকলে লৈছিল, ফৰ্ম ফিল আপ কৰি দিব দিছিল। ঠিক তেনেকৈ সেল্ফ হেল্প গ্ৰুপবিলাককো মানে ফৰ্ম ফিল আপ কৰি দিব দিছিল, ৭৫,০০০কৈ পইচা দিয়াৰ কথা। এইবিলাক বাকী আছে। আগতে যোৱাবাৰ ঘৰে ঘৰে চাকৰি দিম বুলি কোৱা আছে, সেইটো দি দিয়ক, বাকীটো আগতে দি দিয়ক। যিবিলাক ৭৫,০০০কৈ মানে মহিলা সেল্ফ হেল্প গ্ৰুপক দিম বুলি কৈছে, এই বাকী যি আছে যোৱা নিৰ্বাচনত সেইটো আগতে দিয়ক, তাৰপিছত ফৰ্ম বিতৰণ কৰক, সেইটোৱে কৈছোঁ। BJPও যিসকল মহিলা বাইদেউসকলক বাৰে বাৰে ঠগাই থাকে, কেতিয়াবা সোণা দিম, নতুনকৈ বিয়া হোৱা ল'ৰা ছোৱালীক সোণা দিম বুলি কোৱা, এই বাকী আছে, এইটো দি দিয়ক। যিবিলাক মানে সেল্ফ হেল্প গ্ৰুপবিলাকৰ লোন আছে এইটো ৰেহাই দিম বুলি কৈছিল, এইটো ৰেহাই দি দিয়ক। এইটো বাকী আছে। যিবিলাক গছ পুলি ৰুইছিল ইয়াৰ পইচা দিব লগা আছে ১০,০০০কৈ, এইটো বাকীটো দি দিয়ক। মানে লাখপতি বাইদেউ বনাম বুলি কৈছিল, ১০,০০০কৈ পইচা দিব, নিজে বেপাৰ বাণিজ্য কৰি লাখপতি বাইদেউ হ'ব লাগে, এইবিলাক বাকী আছে। 4টা বাকী আছে BJPয়ে ঘোষণা কৰা, UPPয়ে ঘোষণা কৰা 3টা বাকী আছে, বুজা নাই? ঘৰে ঘৰে চাকৰি দিয়া, ৭৫,০০০কৈ টকা দিয়া, একদম গৰীব মানুহক 2 লাখ টকাকৈ IBS দিয়া কথা, 3টা বাকী আছে আগৰে ঘোষণা কৰা। এইবিলাক আগত দিয়ক, তেতিয়া আমাৰ মহিলাসকল বাইদেউসকলে মানে বিশ্বাস কৰিব, জনসাধাৰণে বিশ্বাস কৰিব।